Namaskar, good evening to everybody. Now I am going to start the next part, subsequent part of my autobiography, Murti Panur Kotha. And listen, if anything wrong, excuse me for that. বাইদেউৰ বিয়াৰ পিছতে আমি দ্বিতীয় মানলৈ প্ৰথম হৈ প্ৰমোশ্যন পালোঁ। দ্বিতীয় মানৰ পৰা আমি ওখ বেঞ্চত বহিছোঁ। পঢ়া বেছি হৈ অহাত ঘৰত কাম বন কৰি প্ৰথম হ'বলৈ চেষ্টা কৰাটো অতি কষ্টকৰ আছিল। এনেদৰে পঢ়া শুনাৰ কামবিলাক বজাই ৰাখিও দুষ্টামিৰ কামবিলাক এৰা নাছিলোঁ। দ্বিতীয় মানত মই সদায় দ্বিতীয় বেঞ্চত বহিছিলোঁ আৰু গুৰুদেৱে পঢ়াই থাকোঁতে বাঁহৰ স্কেলেৰে কাঠ বেঞ্চত ঘঁহাই ঘঁহাই গৰম কৰি আগৰ বেঞ্চত বহা ছাত্ৰ ছাত্ৰীৰ ডিঙিত লেপি দি আনন্দ পাইছিলোঁ। গুৰুদেৱে ধৰা পেলাই এদিন আমাৰ খুব পিটিলে আৰু ক'লে, শ্ৰেণীত প্ৰথম, কিন্তু এইকাৰণেই পঢ় দ্বিতীয় বেঞ্চত। যেতিয়া দ্বিতীয়মান শ্ৰেণীৰ ছাত্ৰ আছিলোঁ, দেউতাৰ কঠোৰ তত্বাৱধানত পঢ়া শুনা খুব ভালকৈ কৰিছিলোঁ। কাৰণ তৃতীয় মানলৈ প্ৰথম হৈ পোৱাজনে এইখন স্কুলৰ পৰা নগৰলৈ গৈ বৃত্তি দিবলৈ পায়। তেতিয়াৰ দিনত সেইটো অতি ডাঙৰ গৌৰৱৰ কথা। গুৰুদেৱে আমাক বৃত্তি পৰীক্ষা দিয়াৰ পৰা বঞ্চিত কৰি কেইবাজনো পিছৰ ছাত্ৰ এজনকহে পৰীক্ষা দিবলৈ নগৰলৈ পঠায়। তথাপি মই হতাশ হোৱা নাছিলোঁ। সেই বছৰ বাৰিষাত ধুমুহাই আমাৰ স্কুল ঘৰৰ বেৰবিলাক একেবাৰে নষ্ট কৰাত গুৰুদেৱ লগত লগ লাগি গাঁৱৰ পৰা জাতি বাঁহ বিনামূল্যে আনি আমি পঢ়াৰ মাজতে তৃতীয়মান শ্ৰেণীৰ ছাত্ৰসকলে বেৰবিলাক বনাবৰ কাৰণে কামি বনাইছিলোঁ। আৰু আমিবোৰ চুটি চাপৰ হোৱাৰ কাৰণে গুৰুদেৱে পঢ়ুৱাই থকাৰ মাজতে কামিৰে বেৰবিলাক নিজ হাতে বনাইছিল। শ্ৰেণীত দিয়া প্ৰশ্নৰ উত্তৰবিলাক আমাক আগতে দিবলৈ সক্ষম হোৱাত গুৰুদেৱ বেৰ বনোৱাৰ কামত সদায় সহায় কৰিব লাগিছিল। আৰু সেইকাৰণে মোৰ মনে মনে গুৰুৰ ওপৰত খং উঠিছিল। এদিন আকস্মিকভাৱে এটা ডাঙৰ ঘটনা ঘটিল। গুৰুদেৱ মাৰৰ কোবত চকুৰে সৰিয়হ ফুল দেখিল। সেইদিনা আমাৰ শ্ৰেণীৰ ওপৰৰ বেৰখন গুৰুদেৱে কামিৰে বৈ আছিল। মই পঢ়া আগতীয়াকৈ শেষ কৰাত গুৰুদেৱ তলৰ পৰা ওপৰলৈ ঘনে ঘনে কামিবোৰ দিব লগা হৈছে। গুৰুদেৱ ওপৰত, মই তলত। এইদৰে কামি ওপৰলৈ দিওঁতে এবাৰ হঠাৎ অজানিতে চুৰিয়া পিন্ধা গুৰুৰ টিকাত খুব জোৰেৰে মোৰ হাতেৰে কামি এটাৰ আগেৰে খোজ খোৱাল। প্ৰচণ্ড খোজত গুৰুদেৱ ওপৰৰ পৰা তললৈ ঘূৰি পৰিল আৰু খঙত একো নাই হৈ সেই কামিৰে ওপৰা ওপৰকৈ মোক গৰুপিতন দিলে। অৱশ্যে এইবাৰ মই জানি বুজি নকৰাৰ কাৰণে গুৰুৱে কিয় এনে শাস্তি দিলে অত্যন্ত দুখিত হৈ সেইদিনাৰ পৰা অত্যন্ত ভাল ছাত্ৰ হ'ম বুলি মনতে প্ৰতিজ্ঞা কৰিলোঁ। প্ৰাথমিক স্কুলত পঢ়ি থকা সময়ছোৱাত পঢ়াৰ উপৰিও অতি লাগতিয়াল ঘৰুৱা কামবোৰত ঘৰুৰ পৰা আমি বৰ ব্যস্ত আছিলোঁ। স্কুলত আমাৰ কোনো নিৰ্ধাৰিত পোছাক নাছিল। সদায় খুব পুৱাই উঠি শোৱালৈকৈ মাতি প্ৰায় এঘণ্টা মনোযোগেৰে পঢ়া শুনা কৰিছিলোঁ আৰু তাৰপিছতে সৰু সুৰা কামবিলাকত আই বোপাই সহায় কৰিছিলোঁ। পুৱা পঢ়া আৰু ৰাতি অংক কৰা লিখাৰ কাম কৰিলে পঢ়াত অতি উন্নতি হয়। ধুৱলিতে চিঞৰি পঢ়িলে পঢ়াৰ কথাবিলাক অতি ভালকৈ মনত থাকে আৰু শাৰীৰিক আৰু মানসিকভাৱে উন্নতি হয়। এইবিলাক কথা সৰুতে আমাক দেউতাই কৈছিল। মাটি ৰোৱাৰ সময়ত খুব ৰাতিপুৱাই পঢ়িবলৈ নাপাইছিলোঁ। মৈৰ ওপৰত উঠি মাটিবিলাক মৈয়াইছিলোঁ আৰু পথাৰতে পুঠি, দনিকণা, গৰৈ মাছ আদি আগদিনা ৰাতি পথাৰত পাতি থোৱা গালফলা থোঁহাৰ পৰা গোটাই লৰালৰিকৈ ঘৰলৈ আহি বৌতি মাহিতিক দি গা পা ধুই খাই বৈ স্কুললৈ গৈছিলোঁ আৰু অতি মনোযোগেৰে পঢ়িছিলোঁ। আমাৰ স্কুলৰ ভালে কেইডৰামান মাটি আছিল। আমি ছাত্ৰসকলে বাৰিষা কোৰ মাৰি মাটিবিলাক ভালকৈ চহাই ধান খেতি কৰি তাৰ উপাৰ্জনৰ ধনেৰে আমাৰ গুৰুদেৱে স্কুলৰ উন্নতিৰ কামত লগাইছিল। স্কুল ছুটি হোৱাৰ পিছতে ঘৰলৈ দৌৰি আহি ভাত খাই হালোৱা, দমৰা, চেউৰী, গাই, গৰু আৰু ছাগলীক চাপৰিত বা কঠীয়াতলিত ঘাঁহ বন খুৱাই গোহালিত বান্ধি নৈত ওপৰলৈ মূৰ কৰি তললৈ মূৰ কৰি চিলনী আদি বিভিন্ন সাঁতোৰেৰে সন্ধিয়ালৈকে সাঁতুৰি ভাগৰত ক্লান্ত হৈ সন্ধ্যা ঘৰলৈ উভতিছোঁ।
খুব সৰুকালতে জয় পালে আমাৰ ঘৰতে কাম কৰি বুঢ়া হৈছিল, আমাক দ পানীলৈ পেলাই সাঁতুৰিবলৈ শিকাইছিল আৰু সেইকাৰণে বোধ কৰোঁ অতি সৰুৰে পৰা সাঁতোৰাত বৰ পাকৈত আছোঁ। সৰুৰে পৰা প্ৰায় 1-1.5 ঘণ্টা ওপৰলৈ মূৰ কৰি হাত ভৰি কেইখনমান মেলি শৰীৰৰ ভিতৰৰ পৰা কাৰ্বন ডাই অক্সাইড উলিয়াই লান দুটাৰ লগত গোটেই শৰীৰটো পাতল কৰি ইচ্ছা অনুযায়ী পানীৰ ওপৰত বহু সময় উপঙি থাকিবও পাৰিছিল। ইয়াকে কৰিলে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক মনোযোগিতাৰ উৎকৰ্ষ সাধন হয় আৰু ফলত তিনিওটা কাম এক হয়। এইদৰে পানীত বহু সময় উপঙিয়ে ওপৰৰ নীলা আকাশলৈ চাই চাই এটা বৰ্ণনাহীন স্বৰ্গীয় আনন্দ উপভোগ কৰিব পৰা যায়। Today, let me finish. If anything wrong, excuse me for that. Thank you.